The students, আজি পৃষ্ঠকালীৰ আয়তন অধ্যায়টোৰ এক্সাৰসাইজ 13.2 কোয়েশ্চন নম্বৰ 1 কৰিবলৈ ওলাইছো 14 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰ পৃষ্ঠৰ কালি 88 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ চুঙাটোৰ ভূমিৰ ব্যাসটো নিৰ্ণয় কৰিব লাগে। তো যেহেতু আমাক ইয়াতে ভূমিৰ ব্যাসটো নিৰ্ণয় কৰিব দিছে তাৰ কাৰণে আমি এটা ফাৰ্স্ট চুঙাৰ এটা ড্ৰ কৰি লওঁ। তো ফাৰ্স্ট আমি চুঙাৰ পৃষ্ঠকালিটো কেনেকৈ উলিওৱা হয় সেইটো আমি চাম। তো তোমালোকে ভাবি লোৱা এইটো কি আছে, এটা চুঙা আছে। চুঙাটোৰ পৃষ্ঠকালি উলিয়াৰ নিয়মটো হ'ল এনেকুৱা, চাবা ফৰ্মুলাটো আমি ইয়াৰ পৰা ওলাই ল'ম। এইটো এটা চুঙা আছে, চুঙাটোক আমি কি কৰোঁ, এইটো এটা উচ্চতা আছে, এইখিনি যদি আমি উচ্চতা এইচ বুলি ধৰি লওঁ, এইচ, আৰু এই যে খোলা চুঙা হয় এইটো, হয়নে নহয়, খোলা চুঙা। তো এইটো কি আছে, বৃত্তৰ নিচিনা আছে, এনেকুৱা বৃত্তৰ নিচিনা এনেকুৱা দুটা আছে। তো আমি যদি কি কৰোঁ, আমি জানো বৃত্তৰ পৰিধি কি 2πr, এটা হল কি বৃত্তৰ পৰিধি। তো এইটো আছে বৃত্তৰ পৰিধি, ইয়াতো আছে কি বৃত্তৰ পৰিধি। এইটো মাজত যদি আমি এনেকৈ কাটি দিওঁ, কাটি দিয়াৰ লগে লগে বস্তুটো দেখাত কেনেকুৱা হৈ যাব, কাটি দিয়াৰ পিছত আমি যদি এনেকৈ মেলাই দিওঁ এটা আয়তক্ষেত্ৰৰ নিচিনা হৈ যাব এনেকুৱা। তো ইয়াৰ যিটো উচ্চতা আছিল এইটো উচ্চতা এইচে থাকিব, আৰু যিটো বৃত্তৰ পৰিধি এইটো কাটি দিয়াৰ লগে লগে এনেকুৱা হৈ যাব, গতিকে এইটো হ'ব 2πr। এইটো 2πr হলে এইটোও হ'ব আমাৰ কি 2πr, আৰু এইটো হ'ব কি এইচ। তো পৃষ্ঠকালি যেহেতু এইখিনি পৃষ্ঠ হয়, বক্ৰ পৃষ্ঠ, তো ইয়াৰ উত্তৰটো হ'ব কি, আমি জানো আয়তক্ষেত্ৰৰ কালি, আয়তক্ষেত্ৰৰ কালি কি দিক পূৰণ প্ৰস্থ। ইয়াতে হ'ল এইটো দিক আৰু এইটো হ'ল কি প্ৰস্থ। যদি পূৰণ কৰি দিওঁ দুটা কি হ'ব, তেনেহ'লে 2πr ইনটু এইচ। ইয়াৰ পৰা আমি লিখিব পাৰোঁ 2πrh, এইটো হ'ল আয়তক্ষেত্ৰৰ কালি। তো এইটোৱে হ'ব আমাৰ কি চুঙাটোৰ পৃষ্ঠকালি। তো চুঙাটোৰ পৃষ্ঠকালি হ'ব 2πrh। তো এইটো সূত্র আমি ব্যবহার কৰি ফার্স্ট কোয়েশ্চনটো সলভ কৰিম। চোৱা কেনেকৈ কৰা হয়। তো চুঙাটোৰ উচ্চতা আমাক দিছে এতে হাইটটো 14 সেন্টিমিটাৰ। তো এনেকৈ আমি লিখি ল'ব পাৰোঁ 14 সেন্টিমিটাৰ হাইটটো, আৰু উচ্চতাৰ লম্ব বৃত্তাকাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠকালি 88 বর্গ সেন্টিমিটার। এটা হল আমার কি বক্রপৃষ্ঠ হয়, এইখিনি এইটো কালিটো দিছে আমাৰ কিমান 88 সেন্টিমিটার। তো চুঙাটোৰ ভূমিত ব্যাস নিৰ্ণয় কৰিব লাগে। এটা হল চুঙাটোৰ ভূমি, ভূমিটোৰ ব্যাসটো হ'ব কি ইয়াৰ পৰা এইখিনিলৈকে হ'ব ব্যাস। এইখিনি যদি চেণ্টাৰ হয়, কেন্দ্ৰ হয়, তেনেহ'লে এইখিনি হ'ব ব্যাসাৰ্ধ। তো এইখিনি হ'ব কি ব্যাস। তো আমি এইখিনি ওলাব লাগে। তো ফার্স্ট আমি লিখিব লাগিব, দিয়া আছে চুঙাটোৰ উচ্চতা h সমান 14 সেন্টিমিটার, আৰু চুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি 88 সেন্টিমিটার স্কোয়ার। এবার আমি জানো বক্ৰপৃষ্ঠৰ কালি 2πrh। ইয়াতে আমি বহাই দিম চুঙাৰ বক্ৰপৃষ্ঠৰ কালি হ'ব 88 সেন্টিমিটার স্কোয়ার। এটা আমাক দিয়া আছে 88 বুলি লিখিলোঁ, ইয়াতে 2, আৰু ইয়াতে আমি পাইটো লিখিম 22/7 ইনটু আৰটো আমাক ওলাব লাগে, কাৰণ আমাক ব্যাসাৰ্ধ ওলালেহে আমি ব্যাসটো ওলাব পাৰিম। গতিকে ইয়াতে হাইটটো দিছে আমাৰ 14 সেন্টিমিটাৰ। তো এইটো 7 2 গুণ কিমান হয় 14, এইটো দুইবাৰ যাব, কাটি দিয়া। তো থাকিব ইয়াতে কিমান 88 থাকিল, ইয়াতে তোমাৰ কিমান হ'ব চোৱা 2 2 গুণ 4, 4 22 গুণ কিমান হ'ব 88 হ'ব, গতিকে ইনটু r হ'ব। তো ইয়াৰ পৰা তুমি লিখা r ইকুৱেলছ টু 8 বাই আহিটো কি হ'ব ডিভাইড হৈ যাব, 88 কাট করলে কিমান হয় 1 হয়। তো এর থেকে আমি কি লিখব পারো r ইকুৱেলছ টু 1। এটা হল কি ব্যাসার্ধ। তো এবার আমি লিখি ব্যাস, ব্যাসটো হ'ব কিমান আমি জানো, ব্যাস হল 2 ইনটু ব্যাসার্ধ, 2 ইনটু 1, গতিকে কি হ'ব 2 সেন্টিমিটার হৈ যাব। এটা হল ব্যাসটো। গতিকে আজিৰ এইটোৱে আছিল।